এয়া জিৰা ধুই দিছিলোঁ, পানীটো হৈ গৈছে, এতিয়া ডলাত দি দিম। হাই ফ্ৰেণ্ডছ, সকলোকে পিংকি চিম্পল লাইফ ষ্টাইলত আৰু এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আহি গৈছোঁ আৰু এটা ভিডিঅ' লৈ পিনি একদম ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট। একদম ৰাতিপুৱা নহয়, এতিয়া বাজিছে 6:30। বহুতৰ কাৰণেতো বহুতেই ৰাতিপুৱা, মোৰ কাৰণে কিন্তু বহুত টাইম হৈ গ'ল। 4:30 উঠিছোঁ, ফুৰিবলৈ গৈছিলোঁ। আৰু দেখিছে নহয়, ৰুটিটো বনাইছোঁ মই আটা গুলি পিনি বনাইছোঁ। মই মোবাইলত চাইছিলোঁ, সেইটো বোলে ধুনীয়াকৈ ফুলি যায়। ইউটিউবতে চাইছিলোঁ এনেকুৱা গুলি পিনি, খালি নিমখ গোলা ৰুটি যেনেকৈ বনাওঁ তেনেকৈ নিমখ দি পিনি গুলি ল'লে, তাৰপিছত টাৱাত দি দিলে, তাৰপিছত এনেকুৱা ফুলি যায় ধুনীয়াকৈ ৰুটি লিখীয়া। কিন্তু মোৰতো ফুলিছে, কিন্তু ইমানো নাই ফুলা, অলপহে ফুলিলে। আৰু এইফালে বনাম অলপ মটৰৰ ঘুগনি, যিটো চানা হয় সেইটো একদম কম তেলত দিছোঁ। কম তেলতে পিঁয়াজটো দি পিনি অলপ ভাজি পিনি অলপ জিৰা গুড়ি আৰু নিমখ হালধি দি পিনি অলপ পানী দি ভাজি দিছোঁ, যাতে মছলাটো জ্বলি নাযায়। যোনে মানে কম তেল খাবলৈ বিচাৰে তেনেকুৱা কিন্তু বনাই চাব পাৰে। মই কিন্তু বহুত কম তেলতে বনাইছোঁ। ৰাতিপুৱা টাইমটো বেছিভাগ মোৰ কম তেলেই বনোৱা হয়। একদম কম তেল দি পিনি আপোনালোকে যদি মছলাটো ভাজি লয়, অলপ পানী দি পিনি, তেতিয়া মছলাটো ধুনীয়াকৈ ভজা হৈ যাব, জ্বলিও নাযায়। আৰু সেই মটৰখিনি মই ৰাতি তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা অকণমান 2-3টা চিটি মাৰি দিছোঁ। অলপ ভাজি পিনি আৰু অলপ পানী দি দিম, বাছ সেইটোৱে। একদম চিম্পল খানা সেইটো ৰাতিপুৱা ৰুটিৰ কাৰণে। বেছি তেল মছলাটো ৰাতিপুৱা খোৱা ইমান ভালো নহয়, তো সেইটো কাৰণে বিশেষকৈ মই কম তেল মছলা দি ইউজ কৰোঁ। তো আজি ভিডিঅ'টো কিন্তু আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু যোনে মানে চাই আছে সদায় মোৰ ভিডিঅ', তাহাঁতক বহুত বহুত ধন্যবাদ। সৰু এটা মুৰ্গী আনিছিলে দেওবাৰে, সেইটো কাটিলে এতিয়া হৈ আছে। নতুন চাই আছে তাহাঁতি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগত থকা বেল আইকনটো অল কৰি দিব, তেতিয়া আহিব লগা নতুন নতুন ভিডিঅ'খিনিও আপোনালোকে পাই যাব। আৰু এই 3টা কোমোৰা দেখিছে, এইটো আমাৰ গছত লাগিছে, মানে এইটো মাটিত লাগিছিলে। ৰাতিপুৱা গৈছিলোঁ, আনিলোঁ তাৰ পৰা 3টা। এটা একদম সৰু, এটা মিডিয়াম, এটা বহুত ডাঙৰ। আমি দেখাই নাই ইমান ডাঙৰ যে হৈ গ'ল। তাৰ লগত আৰু এটা আছিলে, সেইটো বেয়া হৈ গ'ল, পচি গ'ল। তো সেই ডাঙৰটো থৈ দিম আৰু সৰুটোও থৈ দিম। এইটো মাজত আছিলে মিডিলটো, সেইটোহে বনাম। এইটো মই আজি মাছৰ মাথা দি বনাম। মাছৰ মাথাও নহয়, কালি মাছ আনিছিলে, 2 পিচ মাছ থাকি গৈছিলে, সেই মাছটো দিয়ে বনাম। ভাল লাগে কোমোৰাত, মানে কিবা এটা দিলে ভাল লাগে, দালি দি হওক বা মাছৰ মাথা মাছ দি তেনেকুৱা। আৰু যদি যোনে শুকান মাছ খায় নহয়, যিটো মিছা মাছ হয়, সেই মিছা মাছটো দি বনালেও কিন্তু বহুত সোৱাদ লাগে, বহুত টেষ্টি লাগে। মই কিন্তু সেইটো আজি মাছ দিয়ে বনাম। 2 পিচ মাছ আছিলে, সেইটো দিম, তাৰ স্মেলটো অলপ আহি যাব। আৰু এটা বস্তু বনাম, সেইটো আপোনালোকে খাইছে কি নাই মোক জনাব। আৰু কি কয়, আমাৰ মানে এটা কাতি বিহুত মানে এটা নিয়ম আছে, সেইটোত তেতিয়া সময়ত সেই বস্তুটো লাগে। এবাৰ আপোনালোকে চাব মোৰ কাতি বিহুত আমি মানে কি বনাওঁ। তো সেইটো বনোৱাটো আজি অকণমান বেলেগ ধৰণত বনাম, সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিম। আৰু কি বস্তু বনাম সেইটোও চাব, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ৰেচিপিটো যে কৈছিলোঁ আপোনালোকক, সেইটো হয় চক ভেটফুল আপোনালোকে চিনি পায় চাগে। কিছুমানে চাপলা বুলি কয়, কিছুমানে ভেট বুলি কয়, কিছুমানে ফুল বুলি কয়। নাজানো কোনে কি কয়, কিন্তু কিছুমানে কয় বুলি মই জানো। মানে এওঁক সুধিছিলোঁ, মই ইমান ভালকৈ নাজানো, তো এওঁ ক'লে এনেকুৱা 3-4টা নাম আছে, বহুত কিছুমান কয়। পানীত হয়, সেইটো কিন্তু আমাৰ কাতি বিহুৰ দিনা লাগে এই বস্তুটো। তো
ভেট ফুলটো। তো আজি সেই ভেট ফুলৰ ৰেচিপি শ্বেয়াৰ কৰিম। তো সেইখিনি মই চিলি লৈছোঁ, 4 মুঠি আনিছিলে কালি যোৰহাটৰ পৰা। সেইটো কিন্তু মোৰ বৃহস্পতিবাৰৰ ভিডিঅ', অকণমান লেটকৈ ভিডিঅ'কেইটা গৈ আছে, যিহেতু মই কালি কাজিৰঙাৰ ভিডিঅ' দিছিলোঁ, কাজিৰঙাৰ ভিউ। তো এওঁ গৈছিলে 15 আগষ্টত, মই সেইটো দিবলৈ অকণমান লেট হৈ গ'ল মোৰ বাৰু। তো মই সেইটো ভিডিঅ' দিয়াৰ কাৰণে এদিনত 2টা ভিডিঅ' দিবলৈতো বেয়া লাগে, তো সেইটো কাৰণে এটা ভিডিঅ'ই দিছিলোঁ। তো সেইটো বৃহস্পতিবাৰৰ ভিডিঅ'টো আপোনালোকে বৃহস্পতিবাৰ নহয়, এইটো বুধবাৰৰ ভিডিঅ'। বৃহস্পতিবাৰটো আমি নিৰামিষ খাওঁ, চৰি মোৰ ভুল হৈ গ'ল। বুধবাৰৰ ভিডিঅ'টো আজি আপোনালোকে পাব, আৰু কালি ভিডিঅ'টো পৰহি দিম। তো কাইলৈ দিম মানে, সেইটো বুধবাৰৰ ভিডিঅ' দি আছোঁ। যিহেতু হৈছে মাছ বনাই আছোঁ, এইটো কোমোৰাটো কাটি লৈছোঁ, সেইটো বহাই দিছোঁ, মাছ দি পিনি বনাম। ইফালে ভাত বহাইছোঁ, আৰু তাৰপিছতে চাপলা বনাম, মাংস বনাম। আপোনালোকে পুৰা ভিডিঅ'খিনি চাই থাকিব, ভাল লাগিব আপোনালোকক। ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ, লগতে সৰিয়হ আৰু পিঁয়াজ দি পিনি ভেট ফুলটো বনাম। গোটেইখিনি চিলি ধুনীয়াকৈ কাটি মেলি লৈছোঁ। মাংসৰ কাৰণে জলকীয়া, নহৰু আৰু আদা লৈছোঁ। যিহেতু ঘৰৰ মানে সৰু এটা মুৰ্গী পোৱালি হয়, তো সেইটো ভাবিছোঁ বেছি তেল মছলা নিদিয়াকৈ অকণমান নৰ্মেল পাতলা টাইপৰ বনাম। চাপলা আৰু মাছ দি পিনি চাল কোমোৰা বনাইছোঁ। এইটো আমাৰ গছৰ হয়, মই অথনি ক'লোঁ আপোনালোকক। কামখিনি হৈ গ'ল, খালি মাংস বনালে হৈ যাব। পাকঘৰটো অলপ অলৰেডি চাফা কৰিয়ে লৈছোঁ, খালি অলপ খানাটো বনোৱাৰ পাছত গেছটো মুচিলে হৈ যাব। বাকীখিনি চব কাম চিজিল কৰি লৈছোঁ। আজি নহয় বেলেগ ৰ'দ ওলাইছে, চাইছে খিৰিকী দেখা গৈছে। কালি পৰহি বৰষুণ আছিলে, আজি চব ৰ'দ। তোমাৰ ৰ'দ নহয় মোৰ ভাল নালাগে মানে অলপ ৰ'দ, বৰষুণ দি থাকিলে ভাল লাগে। আৰু টাইম আজি বহুত হৈ গ'ল, 12টা বাজিলে। ৰখিতে মাত্ৰ দোকান গৈছে, আৰু চব বিচনাটো মই এতিয়া ঠিক কৰিব লাগিব। এই শুই উঠি খালি আঁঠুৱাটো উঠাইয়ে গৈছে, বাকীখিনি কৰা নাই। মই এতিয়া ঠিক কৰি ল'ম, বলক সেইটো কৰি লওঁ। চাওঁ পিছবেলা অলপ ওলাই যোৱাৰ কথা আছে, যদি যাওঁ মই আপোনালোককো লৈ যাম। তো কামখিনি কৰি লওঁ। সৰু এটা মুৰ্গী আছিলে, একদম সৰু পোৱালি এটা, 300-350 গ্ৰাম হ'ব। ইয়াতে মাংস হৈ যাব। আমি 3টাহে আছোঁ, আৰু বাহিৰত মই জিৰা ধুই দিছোঁ।
জিৰা ধুই দিছিলোঁ, পানীটো হৈ গৈছে। এতিয়া ডলাত দি দিওঁ, তেতিয়া সোনকালে শুকাই যাব। ইয়াতে চালনীত থাকিলে ওপৰখিনিহে শুকাব, তলৰখিনি তিতাই থাকিব। তো ইয়াতে দি দিওঁ গোটেইখিনি। বহুত দিন হৈ গ'ল জিৰাখিনি অনা, তো ভাবি আছোঁ ধুম কৰি, এই বৰষুণৰ কাৰণে ধুব পৰা নাই। তো অলপ ধোৱা আছিলে, সেইখিনিয়ে মই এতিয়া খানা বনাই আছোঁ। এই ফুৰণৰ কাৰণে থৈ দিছিলোঁ, 5 ফুৰণত দিবলৈ লাগে নহয় জিৰা, তো তাৰ পৰাই বনাই আছিলোঁ। তো আজি সেইখিনি ধুই দিলোঁ। এইটো জোৱাইন, আৰু ইয়াতে কেইটামান শুকান মাছ আছিলে। শুকান মাছ বহুদিন থাকিলে পোক হৈ যায়, সেইখিনি অলপ ৰ'দ লগাই দিছোঁ। এই গাৰুটো এই গাৰুটো অংকিতা আহিছিলে তেতিয়াৰ, মই ৰ'দত দিয়াই নাই, দি দিছোঁ। আৰু এইটো জোৱাইন, সোমাই যাওঁ ঘৰৰ ভিতৰত, বেলেগ গৰম লাগিছে। সৰু মুৰ্গী আছিলে বুলি মই তেলো কিন্তু কম দিছোঁ, একদম কম তেলেৰে বনাই আছোঁ মাংস। চপলা, এইটো জাল কোমোৰা মাছৰ মাথা দি, ইয়াতে ভাত, এইটো মাংস, বাছ। দুপৰীয়া কামখিনি হৈ গ'ল আৰু খানাও হৈ গ'ল। আজি আছিলে গোটৰ মিটিং, ভাবিছিলোঁ অকণমান বাহিৰলৈ যাম, কিন্তু আজি হোৱা নাই। আৰু মিটিঙো আজি হোৱাৰ কথা নাছিলে, তো গোটৰ পৰা খবৰ আহিলে কিবা এটা লিখি দিব লাগে, তো ভাবিছোঁ একেবাৰে মিটিংটোও কৰি লওঁ। তো সেইখিনি চবেই বহি পিনে লিখি আছোঁ, মই অলপ ভিডিঅ' কৰি লৈছোঁ। এই কেইগৰাকী আমি আছোঁ, আৰু দুগৰাকী মানে নাই, তাহাঁতি অকণমান গা বেয়া কাৰণে ঘৰতে আছে, আহিব পৰা নাই। আমি 10গৰাকী আছোঁ, তো অলপ কথা পাতি আছোঁ, ভিডিঅ' কৰিছে, চবে হাঁহি আছে। তো সেইটোৱে আৰু আমাৰ গোটৰ মিটিং। কোনে গোটত আছে হাত দাঙিবচোন। অসমৰ চবে চাগে গোট বুলি আছেই, তো যোনে অসমৰ কেইটা মোৰ ভিডিঅ' চাই তেতিয়া গোটত আছে, তেতিয়া মই গম পাই যাম। চবে হাত দাঙিবচোন কোনে গোটত আছে। আৰু এতিয়া আহি গৈছোঁ পৰা ৰাতি খাবলৈ বহি গৈছোঁ। দুপৰীয়া অলপ ভাত থাকি গৈছিলে, এতিয়া ভাতটো মই লৈ লৈছোঁ, আৰু এওক আৰু ৰখিতক দি দিছোঁ ৰুটি আৰু চব্জি। ৰখিতে ভাত খাবলৈ ভালেই পায়, কিন্তু ৰাতি ইমান ভাল নাপায়। তো মই তেতিয়া সুধি লৈছোঁ, ভাত খাবি নে ৰুটি খাবি? তো বোলে মই ৰুটিয়ে খাম, ভাত নাখাওঁ। তো বোলে মাংস আছিলে, কোমোৰা চব্জি আছিলে, সেইখিনি লৈ লৈছোঁ, আৰু এইফালে টিভি চাই আছোঁ। তো আজিলৈ টাটা বাই বাই কৈছোঁ। সকলোৱে ভালে থাকিব, সুখত থাকিব।